বহু ভাৰতীয় মুছলমানে নীতিশক ধৰ্ম নিৰপেক্ষতাৰ আদৰ্শৰ পতাকাবাহী বুলি বিশ্বাস কৰে। কিন্তু কিহৰ লালসাত বা মোহত সেই আস্থা ভাঙিলে বুলি প্ৰশ্ন তুলি এতিয়া দুইগৰাকী শীৰ্ষ নেতাই জেডিইউৰ পৰা পদত্যাগ কৰে। শেহতীয়াকৈ ৱাকফ বিলৰ সপক্ষে ভোটদান কৰিছিল জেডিইউৰ দুজন সাংসদে। কিন্তু আনহাতে দলৰ স্থিতি মানি ল'ব নোৱাৰি শীৰ্ষ নেতা দুগৰাকীয়ে পদত্যাগ কৰে। তেওঁলোকে জেডিইউৰ সুপ্ৰিমো নীতিশ কুমাৰলৈ পত্ৰ লিখি কয় যে ৱাকফ বিধেয়কখন মুছলমানৰ বিৰোধী। সেই বিধেয়কক সমৰ্থন কৰি জেডিইউৱে ধৰ্ম নিৰপেক্ষতাৰ মতাদৰ্শৰ পৰা আঁতৰি গৈছে। গতিকে হতাশাৰ বাবেই দল এৰি গৈছে তেওঁলোকে। প্ৰথম অৱস্থাত জেডিইউৱে ৱাকফ বিধেয়কৰ বিৰোধিতা কৰিছিল, কিন্তু পাছত দলটোৱে ৰাজহুৱাভাৱে ঘোষণা কৰে যে তেওঁলোকে বিধেয়কখনক সমৰ্থন কৰিব। সংখ্যালঘু শাখাৰ মুৰব্বী মহম্মদ আছৰফ আনছাৰীয়ে লোকসভাত বিধেয়কখন গৃহীত হোৱাৰ পাছতেই দল এৰি যায়। তেওঁ জেডিইউৰ সুপ্ৰিমোলৈ এখন পত্ৰ লিখি কয় যে বহু ভাৰতীয় মুছলমানে নীতিশক ধৰ্ম নিৰপেক্ষতাৰ আদৰ্শৰ পতাকাবাহী বুলি বিশ্বাস কৰে। সেই আস্থা তেওঁ ভাঙি দিলে। ভাৰতীয় মুছলমানৰ বিৰুদ্ধে ৱাকফ সংশোধনী বিধেয়ক। জেডিইউৱে ৱাকফ বিধেয়কক যিদৰে সমৰ্থন কৰিছে তাত আমি স্তম্ভিত হৈছোঁ। জ্যেষ্ঠ নেতা কাছিম আনছাৰীয়েও জেডিইউ ত্যাগ কৰিছে। চিঠিখনত তেওঁ দাবী কৰিছে যে জীৱনৰ ইমান বছৰ জেডিইউক দিলেও আজি তেওঁ হতাশ। ৱাকফ বিৰোধী বিধেয়ক ভাৰতীয় মুছলমানে কোনো কাৰণতে মানি ল'ব নালাগে। এই বিধেয়কখনে সংবিধানৰ আদৰ্শকো উলংঘা কৰিছে। কিন্তু নীতিশ আৰু তেওঁৰ দলটোৱে সেই কথা বুজি নাপায়। উল্লেখ্য যে ৰাজ্যসভাটো লোকসভাৰ পুনৰাবৃত্তি হয়। 12 ঘণ্টীয়া দীঘলীয়া বিতৰ্কৰ অন্তত ভোটৰ জৰিয়তে গৃহীত হয় ৱাকফ সংশোধনী বিধেয়ক। 128 জন সদস্যই বিধেয়কখনৰ সপক্ষে ভোটদান কৰে। বিপক্ষে ভোটদান কৰিলে 95 জন লোকে সাংসদে। অধিৱেশনৰ ৰাজ্যসভাৰ সকলো সদস্যই অভূতপূৰ্ব ধৰণে ভোটদান কৰে। আশা কৰা হৈছিল যে এনডিএ ভোট লাভ কৰিব, কাৰণ নীতিশ কুমাৰৰ জেডিইউৱে চৰকাৰক সমৰ্থন কৰাৰ সিদ্ধান্ত ইতিমধ্যে ঘোষণা কৰিছিল। টিডিপিয়েও একে পথেই চলি আছে। আনকি উৰিষ্যাৰ বিৰোধী দল বিজেডিয়েও নিজৰ সাংসদসকলক কোনো ধৰণৰ হুইপ জাৰি কৰা নাছিল আৰু বিজেডিৰ সাংসদসকলে নিজৰ ইচ্ছামতে ভোটদান কৰিলে। আৰু এতিয়া কিহৰ কাৰণে বিজেপিৰ মুখ এৰিব পৰা নাই সেয়া নিশ্চয়কৈ এতিয়া সকলোৰে মনত প্ৰশ্নৰ উদ্বেগ হৈছে। আৰু ইপিনে বিহাৰৰ নীতিশ কুমাৰ আৰু অন্ধ্ৰপ্ৰদেশৰ চন্দ্ৰবাবু নাইডুৰ অবিহনে যে মোদী চৰকাৰ এক ক্ষণো যে টিকি থাকিব নোৱাৰে সেই কথা নিশ্চিত, কাৰণ সংখ্যাৰ খেল। তেওঁলোক দুজনে যদি লগ এৰি দিয়ে তেতিয়াহ'লে নিশ্চয়কৈ মোদী চৰকাৰৰ যি মেজিক নাম্বাৰ, সেই মেজিক নাম্বাৰ নিশ্চয়কৈ তাতকৈ কম সংখ্যক সাংসদে কিন্তু লোকসভাত থাকিব। তাৰপিছতে কিন্তু ভংগ হৈ যাব পাৰে এনডিএ চৰকাৰ। সেয়েহে নীতিশ আৰু নাইডুক মন খোজ কৰি ৰাখিছে নৰেন্দ্ৰ মোদীয়ে। আৰু তেওঁলোক দুজনেও বিহাৰলৈ হওক বা অন্ধ্ৰপ্ৰদেশলৈ হওক হাজাৰ হাজাৰ কোটি টকাৰ পেকেজ ইতিমধ্যে কিন্তু মোকলাই নিছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ পৰা। ধন্যবাদ।